নমস্কাৰ বন্ধুসকল, আপোনাৰ বহুত টকা কাৰেণ্টৰ বিল বাকী আছে নেকি? বা কাৰেণ্টৰ বিল দিব নোৱাৰাৰ বাবে আপোনাৰ ঘৰৰ পৰা কানেকশ্যন কাটি দিয়া হৈছে নেকি? ওকে, নিউজ চেনেলবোৰৰ নিচিনাকৈ কথা ইমান নুঘূৰাওঁ, চিধা পইণ্টলৈ আহিছোঁ। আজি কেইদিনমানৰ আগত এখন নটিচ আহিছিলে চৰকাৰৰ ফালৰ পৰা। এই নটিচখনৰ মতে 2023 চনলৈকে আপোনাৰ যিমান কাৰেণ্টৰ বিল বাকী আছে সেই সকলোবোৰ চৰকাৰে দিব। আৰু যদি বাকী নাই তেনেহ'লেতো আপোনাৰ চিন্তা কৰিবলগীয়া একো নাই। পিছে এই বিষয়ে এই নটিচখনৰ বাহিৰে বেলেগ একো আমি পোৱা নাই। চ' সেইকাৰণে চৰকাৰে কেতিয়া আপোনাৰ বিলৰ ধাৰ মাৰিব সেইটো এতিয়া ক'ব পৰা নাযাব। পিছে ইয়াৰ উপৰিও চৰকাৰে ফ্ৰী ছ'লাৰ পেনেল দিব বুলি আপোনালোকে শুনিবলৈ পাইছে চাগে। তো আপোনাৰ এটা কনফিউজন মই ইয়াত দূৰ কৰি দিওঁ। চৰকাৰে কোনো ফ্ৰী ছ'লাৰ পেনেল দিম বুলি কোৱা নাই। চৰকাৰে কৈছে যে ছ'লাৰৰ কাৰণে ছাবচিডি দিব, মানে ছ'লাৰ এটা লগোৱাত আপোনাক সহায় কৰিব। চৰকাৰে সম্পূৰ্ণ ফ্ৰী ছ'লাৰ নিদিয়ে আৰু দিম বুলি কোৱাও নাই। এটা কথা মনত ৰাখিব, আজিৰ দিনত ফ্ৰী বুলিবলৈ একো নাই। কোনোবাই যদি কিবা এটা আপোনাক দিছে তেনেহ'লে বেলেগ এফালৰ পৰা হ'লেও আপোনাৰ পৰা কিবা এটা ল'বই। তো যোনে যোনে ফ্ৰী ছ'লাৰ পাম বুলি ভাবি আছা তেওঁলোকক কৈছোঁ ইমান আশা নকৰিবা। তো এই ভিডিঅ'টো ইমানেই। চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, মই যাওঁ। গুড বাই।